আজি 10 জুলাই। আজিৰ দিনটোৰ ৰাশিফলসমূহ আপোনালোকক জনাব ওলাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি প্ৰথমটো ৰাশিফল লৈ আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ ফলত আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কথা বতৰাত অলপ নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আপোনাৰ কথাই আজি আনক মানসিক আঘাত দিব পাৰে। খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। প্ৰেমৰ সম্পৰ্ক শুভ আৰু বিবাহৰ সংযোগত সফলতা লাভৰ সম্ভাৱনা আছে। দ্বিতীয়টো ৰাশি লৈ আহিছোঁ বৃষ ৰাশি। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। কেতিয়াবা হয়তো সঠিক ফল নোপোৱা যেন অনুভৱ হ'ব। আবেলিৰ ভাগলৈ কোনো নতুন ছুটি বা যাত্ৰা কৰিব লগা হ'ব পাৰে। জীৱনত কোনো ভাল বন্ধুৰ আগমন ঘটিব পাৰে। প্ৰেমৰ সম্পৰ্কত চলি থকা দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব। নেক্সট ৰাশি লৈ আহিছোঁ মিথুন ৰাশি। সামগ্ৰিক আজি আপুনি নিজৰ কৰ্মব্যস্ততাৰ মাজত দিনটো অতিবাহিত কৰিব। নিজৰ যোগাযোগ আৰু বুদ্ধিমত্তাৰ জোৰত কঠিন কামক সহজতে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্ম বা ব্যৱসায়ৰ খাতিৰত কৰা ছুটি যাত্ৰাই আপোনাক সফলতা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ'ব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আজি দায়িত্ব আৰু মানসিক চাপ বা হেঁচা বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ দৃঢ়তাই আপোনাক সফলতাৰ দিশে আগুৱাই লৈ যাব। আৰ্থিক দিশ সুস্থিৰ থাকিব। স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱাটো প্ৰয়োজন। সংগীৰ অনুভূতিৰ প্ৰতি সদায় সহানুভূতি প্ৰদৰ্শন কৰক। তেওঁৰ মনত আঘাত লগা কাম নকৰিব। সিংহ ৰাশি। আজি ভাগ্যই আপোনাক সংগ দিব। পুৰণি সমস্যা বা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। আজি নতুন পৰিকল্পনাৰে ঘৰুৱা দিশত কিবা নতুন কাম হাতত ল'ব পাৰে। আজি আপুনি কিছু আৱেগিক হৈ পৰিব পাৰে। খৰখেদাকৈ কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকক। নতুন কামৰ সুযোগ আৰু ব্যৱসায়ত লাভ যোগ আছে। ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব। কন্যা ৰাশি। আজি পৰিকল্পনা অনুসৰি কাম কৰিলে ভাল ফলাফল লাভ কৰিব। আপুনি গোটেই দিনটো আপুনি সক্ৰিয় হৈ আৰু উদ্যমী অনুভৱ কৰিব। পিতৃ মাতৃ বা ল'ৰা ছোৱালীৰ সৈতে সৰু সৰু তৰ্ক বিতৰ্ক হ'ব পাৰে, সেয়ে ধৈৰ্য ধৰক। প্ৰেমৰ সম্পৰ্ক আপোনাৰ বাবে দিনটো অনুকূল। খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে বাজেট মিলাই আগুৱাই যাওক। তুলা ৰাশি। আজিৰ দিনটো আনন্দ আৰু বিনোদনৰ মাজেৰে অতিবাহিত হ'ব। কোনো সামাজিক অনুষ্ঠান বা পাৰ্টিত অংশগ্ৰহণ কৰিব পাৰে। কৰ্মজীৱনত সফলতা লাভ কৰিব আৰু আৰ্থিক স্থিতি মজবুত হ'ব। জ্যেষ্ঠ তথা অভিজ্ঞ ব্যক্তিৰ পৰা সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব আৰু চলি থকা বিবাদ দূৰ হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশি। নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখি সিদ্ধান্ত গ্ৰহণ কৰক। কৃতকাৰ্য হ'ব। কৰা পৰিশ্ৰমৰ ফল লাভ কৰিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত ছুটি যাত্ৰাৰ যোগ আছে আৰু এই যাত্ৰা সফলতা কঢ়িয়াই আনিব। নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়াৰ সময়খিনি পৰিয়ালৰ লোকৰ সৈতে কটালে মানসিক শান্তি পাব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত অত্যন্ত শান্ত আৰু বুদ্ধিমত্তাৰে কাম কৰাটো প্ৰয়োজন। ব্যৱসায়িক দিশত মনোযোগ দিলে লাভৱান হ'ব। খং ৰাগ নিয়ন্ত্ৰণ কৰা হওক, অন্যথা ই আপোনাৰ আপোনজনৰ সৈতে থকা সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। সন্ধিয়াৰ ভাগত পৰিয়ালৰ সৈতে সময় কটাওক। মকৰ ৰাশি। আজি আপুনি হাতত লোৱা বেছিভাগ কামতে সফল হ'ব। কৰ্মব্যস্ততাৰ বাবে ব্যক্তিগত জীৱনত সময় কমকৈ দিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ বাবে আজিৰ দিনটো যথেষ্ট ভাল। ভুল পথে পৰিচালিত নহ'বলৈ সাৱধান হওক আৰু আনক সহায় কৰাৰ মনোভাৱ ৰাখক। এইবাৰ আহিছোঁ কুম্ভ ৰাশি। আজি আপোনাৰ মনটো আশাপূৰ্ণ আৰু আনন্দময় হৈ থাকিব। কোনো নতুন বন্ধুৰ সৈতে চিনাকি বা বন্ধুত্ব স্থাপন হ'ব পাৰে। সৃষ্টিশীল কাজত জড়িত ব্যক্তিসকলে সফলতা লাভ কৰিব। নতুন আইডিয়াই ভৱিষ্যতে ডাঙৰ সুযোগ আনিব পাৰে। আৰ্থিক দিশত শুভ আছে।
আজি শেষৰটো ৰাশিফললৈ আহিছোঁ, মীন ৰাশি। সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে খুবেই ভাল প্ৰমাণিত হ'ব। কৰ্মজীৱন আৰু ব্যৱসায়িক ক্ষেত্ৰত অনুকূল পৰিৱেশ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব। এজন ভাল বন্ধুৰ পৰা প্ৰয়োজনীয় সহায় আৰু মৰম লাভ কৰিব পাৰিব। তো আজিৰ দিনটো আপোনাৰ শুভ হওক, তাৰে কামনা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।